নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধুসকল, 25 টকাতে 1 কেজিকৈ চাউল আহি আছে মোদী চৰকাৰৰ আন এক অবিলাসী আঁচনি। এই মুহূৰ্তত অসমবাসী ৰাজ্যক চলাইছো বিগ ব্ৰেকিং নিউজ। আন এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বৃহৎ ঘোষণা কৰিছে। নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ মোদী চৰকাৰৰ আন এক উপহাৰ, ৰেচন কাৰ্ডৰ দ্বাৰাই আন এক অবিলাসী আঁচনি ঘোষণা কৰিছে মোদী চৰকাৰে। বিনামূলীয়া নহয়, এইবাৰ ৰেহাইৰ মূল্যত চাউল দিব চৰকাৰে। নৱবৰ্ষৰ প্ৰাকক্ষণত সাধাৰণ জনতাক দিয়া হৈছে সুখবৰ আৰু শীঘ্ৰেই 25 টকাতে লাভ কৰিব চৰকাৰী চাউল আৰু প্ৰতি কেজি চাউল 25 টকা ৰেহাইৰ মূল্যত পাব জনতাই আৰু চৰকাৰী এজেন্সিৰ জৰিয়তে এইবাৰ আপুনি সস্তাতে লাভ কৰিব চাউল। আৰু NAFED আৰু NCCF কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউলসমূহ আৰু আটা দাইলৰ লগতে আপুনি লাভ কৰিব এইসমূহ আঁচনি। হয় বন্ধুসকল, এইবাৰ আটা দাইলৰ লগতেও আপুনি লাভ কৰিব পাৰিব ভাৰত চাউল। আৰু চৰকাৰে এইখন আঁচনিৰ নাম দিছে চাওক অবিলাসী আঁচনি। আৰু আহি আছে ভাৰত চাউল নামৰ এখন অবিলাসী আঁচনি। যদি আপুনি ভাৰত চাউল নামৰ অবিলাসী আঁচনিটো পাব খোজে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আবেদন কৰিব লাগিব। হয় বন্ধুসকল, আচলতে মোদী চৰকাৰে যিটো ডাঙৰ মন্তব্য কৰিছে ভাৰত চাউল আঁচনি, ইয়াৰ বিষয়ত আপোনাক কি ক'ব? দেশৰ কোটি কোটি জনতাক সামৰি ল'ব এই আঁচনিয়ে। লগতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ এই প্ৰস্তুতি। নৱবৰ্ষৰ প্ৰাকক্ষণত পুনৰ মোদী চৰকাৰৰ আন এটা ডাঙৰ উপহাৰ। হয় বন্ধুসকল, আচলতে মোদী চৰকাৰে যিটো পন্থা হাতত লৈছে ইয়াৰ বিষয়ত কি ক'ব? আচলতে ৰাজ্যবাসী উপকৃত হ'ব নেকি? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 11 লাখ দৰিদ্ৰ পৰিয়াললৈ হিমন্ত শৰ্মাৰ এটা ডাঙৰ সকাহ। মুহূৰ্ত অসমবাসী ৰাজ্যক জনাইছো এটা বিগ ব্ৰেকিং নিউজ, কিয়নো 10,73,489টা পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত লাভ কৰিব ৰেচন কাৰ্ডসমূহ। আৰু অন্ন সেৱা দিনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 17ৰ পৰা 28 জানুৱাৰীলৈকে। চৰকাৰে ঘোষণা কৰিছে অন্ন সেৱা দিন। আৰু অন্তদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব মাহেকত 35 কেজিকৈ চাউল লাভ নকৰিলে অভিযোগ দিব পাৰিব আপুনি চৰকাৰক। 18003453 নম্বৰত আপুনি ফোন কৰি দিব পাৰিব অভিযোগ। আৰু অনলাইন 67 নম্বৰতো দিব পাৰিব আপুনি অভিযোগ। আৰু কোনো দুষ্ট চক্ৰই হৰলুকি কৰিব নোৱাৰিব আপোনাৰ চাউল। আৰু অভিযোগ দিলেই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। হয় বন্ধুসকল, 11 লাখ দৰিদ্ৰ পৰিয়াললৈ হিমন্ত চৰকাৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই অসমবাসী ৰাজ্যক জনাইছো এটা ডাঙৰ খবৰ। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ যিকেইটা পন্থা হাতত লৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কিয়নো PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা খুবেই ভাল খবৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। মোদী চৰকাৰৰ বৃহৎ উপহাৰ কৃষকলৈ, কিয়নো 9,000 টকালৈকে বৃদ্ধি পাইছে এই আঁচনিৰ ধন। আৰু 6,000 টকাৰ পৰিৱৰ্তে লাভ কৰিব 9,000 টকা। হয় বন্ধুসকল, এইবাৰ আন এটা ডাঙৰ মন্তব্য কৰিছে মোদী চৰকাৰে। এটা কিস্তিত লাভ কৰিব আপুনি 3,000 টকা। লাখ লাখ কৃষকৰ একাউণ্টত পোনে পোনে প্ৰেৰণ কৰা হ'ব 9,000 টকা। যদি আপুনি আগতে বছৰীয়াকৈ লাভ কৰিছিলে 6,000 টকা, এতিয়া 9,000 টকা বৃদ্ধি কৰা হৈছে। এইবোৰ অসমবাসী ৰাজ্যক জনাইছো আন এটা ডাঙৰ খবৰ। কিয়নো ফচল বীমা আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। লগতে শস্য নষ্ট হ'লে লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। 2024-25 বাজেট কৃষকৰ বাবে আবণ্টন দিয়া হ'ব 2 লাখ কোটি টকা। আৰু পূৰ্বতকৈ 30% বৃদ্ধি আবণ্টিত পুঁজিৰ ধন। লোকসভা নিৰ্বাচনৰ পিছতেই ধনৰাশি প্ৰদান কৰাৰ সম্ভাৱনা। আৰু 16 নম্বৰ কিস্তি লাভৰ বাবে আপুনি কৰিব লাগিব EKYCৰ কাম। হয় বন্ধুসকল, যদি আপোনাৰ PM কিষাণত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু যদি আপুনি EKYC কৰা নাই অতি শীঘ্ৰেই আপোনাৰ কৰিব লাগিব EKYC। আৰু PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। হয় বন্ধুসকল, কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বহিৰাজ্যত অসমৰ বিজেপি নেতাৰ ওপৰত আক্ৰমণ এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো এটা ভয়ংকৰ খবৰ কিয়নো সন্দেহযুক্ত খালিস্তানীৰ আক্ৰমণৰ বলি বিজেপি নেতা আৰু পৰিয়ালৰ সৈতে চিকিৎসাৰ বাবে গৈছিল পাঞ্জাৱ ডেৰাবাসীলৈ আৰু ইয়াক লৈ এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি সন্ধিয়া খাদ্য আনিবলৈ যোৱাৰ সময়ত আক্ৰমণ বিজেপি নেতাজনক আৰু নেতাজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে তিনিটা দুৰ্বৃত্তই কথমপি প্ৰাণ ৰক্ষা বিজেপি নেতা উপেন নাথৰ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান ডেৰাবাসীৰ পৰা পলায়ন কৰি দিল্লীত উপস্থিত নেতাজন আৰু বহিৰাজ্যত এটা ভয়ংকৰ ঘটনা সংঘটিত হয় বন্ধুসকল অৱশেষত বহিৰাজ্যত অসমৰ বিজেপি নেতাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইয়াক লৈ আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গুৱাহাটীত পুনৰ গুলি চলোৱাৰ ঘটনা সংঘটিত হৈছে ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পিছত পৰিয়ালক আক্ৰমণ কৰা হৈছে গুলি চালনা কৰি পলায়ন কৰা যুৱকজনৰ নাম হৈছে কুণাল ৰয় আৰু মহানগৰী কোনাগুলিত গুলি চালনাৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে লগতে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল কুণালে আৰু অভিযোগৰ ভিত্তিত পৰিয়াল গৈ এইবাৰ উপস্থিত হৈছিল কুণালৰ ঘৰত আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালক প্ৰথমতে ইটাৰে আৰু ৰটেৰে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতে দুই জাইকৈ গুলি চালনা কৰি পলায়ন কৰিছে আৰু ভাৰ্গৱ নামৰ এজন যুৱকে পৰিধান কৰা হেলমেটক লাগিল এইবাৰ গুলি আৰু কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰীগৰাকীৰ পৰিয়ালটোৱে আৰু ঘটনাৰ পিছতেই উদালবাক্ৰা আৰক্ষী উপস্থিত হৈছিল ঘটনাস্থলত গুৱাহাটীত পুনৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে হয় বন্ধুসকল এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধুসকল আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং full video